সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 21 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুলাই মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি, ৰাত্ৰি 3:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:40:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:53। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ, দেৱগণ হ'ব বৰাহৰ অস্থি, অষ্টোত্তৰী মতে চন্দ্ৰদশা আৰু বিংশোত্তৰী মতে বৃহস্পতি দশা লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 10:47 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষৰ অস্থি আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8 বজাৰ পৰা 9:43 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:38 পৰা 6:08। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বতে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত নতুন নতুন সুবিধা লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ধন পৰালৈ য'তে ত'তে সঞ্চয় নকৰিব, য'তে ত'তে খৰচ কৰাৰ পৰা অকণমান দূৰত থাকিব। আজি খং ৰাগৰ পৰিমাণো মাজে সময়ে অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি পৰিয়ালৰ কিবা চিন্তাই আপোনাৰ মনত হয়তো অকণমান চঞ্চলতাও কৰি ৰাখিব পাৰে। পৰিয়ালৰ দায়িত্ব আপোনাৰ আজি বাঢ়িব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ দিনটো আজি অত্যন্ত শুভদায়ক। এই ৰাশিৰ ব্যক্তিসকলে নতুন কিতাপ পঢ়াৰ প্ৰতি আজি বিশেষ আগ্ৰহী হোৱা দেখা যাব, গতিকে নতুন নতুন কিতাপ কানি নতুন নতুন বিষয় অধ্যয়ন কৰাৰ আজি মন যাব। ইয়াৰ উপৰিও জীৱনসংগীয়ে কিন্তু আপোনাক আজি যথেষ্ট মৰম চেনেহ কৰিব। আৰু বিবাহৰ প্ৰস্তাৱ, যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰলৈ আজি বিবাহৰ প্ৰস্তাৱ নতুবা বিবাহৰ আলোচনা তেওঁলোকৰ ঘৰত হ'ব পাৰে। যি কামেই আজি নকৰক কিয় সেই কামবোৰ আপোনাৰ ভবামতেই হৈ উঠিব, গতিকে আপুনি যি কামতে আগ নাবাঢ়ক কিয় সেই কামবোৰ সুকলমে হ'ব। প্ৰিয়জনক কিবা কথাত আজি ক্ষমা কৰি দিবলগীয়া অৱশ্যে হ'ব পাৰে। ইয়াৰ উপৰিও মনৰ পৰা অৱশ্যে নকাৰাত্মক চিন্তাবোৰ বিগত দিনৰ তুলনাত আজি নোহোৱা হ'ব, গতিকে পজিটিভ চিন্তা আজি মনত অহা দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যাত অকণমান হয়তো সন্ধিয়াৰ সময়ত কমকৈ মন বহা দেখা যাব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি ব্যক্তিসকলে আজি কোনোবা শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ কৰিব লাগিব, আৰু শিশুৰ সৈতে দিনটো পাৰ কৰাটো আপোনাৰ বাবে অৱশ্যে খুব আনন্দদায়কভাৱেও পাৰ হ'ব। অৱশ্যে বেছি কাম কৰিলে আপোনাৰ ভাগৰ অনুভৱ হ'ব পাৰে, কামৰ বোজা মাজে মাজে অকণমান বাঢ়িব, যাৰ বাবে আপোনাৰ ভাগৰ হয়তো অনুভৱ হ'ব পাৰে। ক'ৰবাত যদি যাম বুলি ভাবি থৈ দিছিল কিন্তু সেই পৰিকল্পনাবোৰ অকণমান সাল সলনিও আজিৰ দিনটোত কৰিবলগীয়া হোৱা দেখা যাব। আজি কিন্তু আপোনাৰ শৰীৰত উৰ্জা, শৰীৰত বলাবল বৃদ্ধি পাব।
ঘৰৰ পৰা ক'ৰবাত গ'লে হয়তো আপোনাৰ প্ৰয়োজনীয় কিবা সা সামগ্ৰী আপুনি পাহৰিব পাৰে। ইয়াৰ উপৰিও আজি দিনটোত পৰিয়ালৰ সমস্যাবোৰ সমাধান হ'ব, গতিকে যদি পৰিয়ালত কিবা সমস্যা চলি আছে সেই সমস্যাবোৰৰ আজি সমাধান হোৱাৰ সম্ভাৱনা প্ৰবল আছে। প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে, বিশেষকৈ প্ৰিয়জনে আপোনাৰ আজি হয়তো সঘনাই খা খবৰ লৈ থকাও দেখা যাব আৰু অকণমান আমনি কৰা অৱশ্যে দেখা যাব। কৰ্মক্ষেত্ৰতো আজি সৰু সুৰা পৰিৱৰ্তন হ'ব আৰু এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্যত পৰিৱৰ্তন আহিব, বিশেষকৈ দৈহিক সৌন্দৰ্য আজি কিছু আকৰ্ষণীয় হৈ পৰিব, যাৰ বাবে আপোনাৰ অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। আজি প্ৰিয়জনৰ স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়া হয়তো মাজে সময়ে হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত আজি কোনোবা ব্যক্তি আপোনাৰ কাম বনৰ হয়তো নিৰীক্ষণ মনে মনে কৰি থাকিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। বিদ্যাত কিন্তু এওঁলোকৰ পঢ়া শুনাত আজি মন বহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি যিকোনো কাম খুব সোনকালে কৰিব বিচৰা দেখা যাব। আপোনাৰ আজি ধৈৰ্য মাজে সময়ে কম হোৱা দেখা যাব, কিন্তু এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বাঢ়িব। আপুনি যি কথা কয় সেইবোৰ সকলোৱে আজি মানি চলা দেখা যাব। সমাজত আপোনাৰ লোকপ্ৰিয়তা বাঢ়িব। আজি দিনটোত নতুন বন্ধুৰ সৈতেও আপোনাৰ চিনাকি হ'ব পাৰে। নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনা প্ৰবল আছে। আজি বিগত দিনৰ কথা, পুৰণা কথা বিশেষকৈ মনত পৰা দেখা যাব। লগতে যিকোনো নতুন কামেই আপোনাক আজি সফলতা দিব। নতুন কামত আপোনাৰ আজি উন্নতি প্ৰগতিৰ যোগ দেখা যাব। আজি দিনটোত আশা অকণমান বেছিকৈ কৰাও দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাম বনবোৰ সন্ধিয়াৰ সময়খিনিত অকণমান লাহে ধীৰে হোৱা দেখা যাব। সন্ধিয়া হয়তো কাম বনবোৰ সোনকালে নহ'ব পাৰে, যাৰ বাবে আপোনাৰ ধৈৰ্য অকণমান কম হোৱা দেখা যাব। ইয়াৰ উপৰিও আজি আৰ্থিক স্থিতিত বিগত দিনৰ তুলনাত অকণমান হাতত ধন টকা পইচাৰ আগমন হ'ব, বিশেষকৈ হাতত ধন টকা থাকিব। আজি কাৰোবাৰ সৈতে আপত্তিও পূৰণ কৰিবলগীয়া আপুনি হ'ব পাৰে। বাকী কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব। আজি অৱশ্যে এই মিথুন ৰাশি ব্যক্তিসকলৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি পৰিয়ালত বিশেষ গুৰুত্ব বাঢ়িব। পৰিয়ালৰ সকলো ব্যক্তি আপোনাৰ আজি আদৰ সাদৰ আৰু শুশ্ৰূষা কৰা দেখা যাব। আজি অৱশ্যে সময়ৰ কাম এওঁলোকে সময়ত কৰি তোলাও দেখা যাব। যদি কোনোবাই দায়িত্ব দিয়ে সেই দায়িত্ববোৰ এওঁলোকে সুন্দৰভাৱে পালন কৰা দেখা যাব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ হয়তো অপেক্ষা কৰি থাকিব পাৰে, গতিকে কোনোবা ব্যক্তিয়ে আপোনাৰ খুব আজি মনত কৰি থকাও আপোনাক দেখা যাব। লগতে জীৱনসংগীৰ পৰা আজি যথেষ্ট মৰম চেনেহ লাভ কৰিব। আজি বন্ধুত্বত সুদৃঢ়তা আহিব। বন্ধুৱে আপোনাক যিকোনো পক্ষে সহায় কৰিব বিচৰা দেখা যাব। আজি পৰিয়ালৰ কোনোবা ব্যক্তিৰ সৈতে লগ হৈ হয়তো আপুনি ক'ৰবাত ফুৰিব যাব, নতুবা চিনেমা চাব মন যাব পাৰে, নতুবা পৰিকল্পনা কৰা এওঁলোকক দেখা যাব। আজি দিনটোত পূৰ্বতে সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত আহিব, গতিকে সঞ্চয় কৰা ধনে আপোনাক আজি বিশেষ লাভালাভ দিব। কিন্তু কোনোবা ব্যক্তিয়ে অকণমান আমনি কৰিব পাৰে, বিশেষকৈ সম্বন্ধীয় ব্যক্তিৰ পৰা আজি আমনিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ আজি নিজৰ গোপনীয় প্ৰতিভাবোৰ বিকশিত হ'ব, গতিকে যদি আপোনাৰ কিবা গোপনীয় প্ৰতিভা আছে সেইবোৰ দেখুওৱাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। আজি বজাৰ সমাৰ কৰিবলগীয়া হোৱাত তেওঁলোকৰ খৰচ অকণমান বৃদ্ধি পাব, বিশেষকৈ আপুনি নিজৰ ব্যক্তিগত বজাৰ সমাৰ কৰিবলগীয়া হোৱা দেখা যাব। বাকী পঢ়া শুনাতো তেওঁলোকৰ মন বহিব, বিশেষকৈ সন্ধিয়াৰ সময়খিনি তেওঁলোকৰ পঢ়াত বিশেষ মন বহিব। দিনটোত আজি শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব ক'লা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে যদি বিগত দিনৰ পৰা ক'ৰবাত ধন সঞ্চয় কৰি আহি আছে, তেতিয়াহ'লে আজি তেনে সঞ্চয় কৰা ধনে আপোনাক লাভালাভ দিব, নতুবা কামত আহিব। আজি পাৰিবাৰিক ক্ষেত্ৰত হয়তো অকণমান পৰিয়ালৰ চিন্তা আপোনাৰ মনত বাঢ়িব পাৰে, যাৰ বাবে একাগ্ৰ হৈ কাম কৰাত অকণমান বাধা আহিব পাৰে। বিভিন্ন ক্ষেত্ৰতে তেওঁলোকৰ কিছু মনত চঞ্চলতা অহাৰ বাবে একাগ্ৰতা কিছু ভংগ হোৱা
দেখা যাব। গতিকে নিজক যিমান পাৰে সুদৃঢ় কৰি ৰাখিব। আজি কিবা নহয় কিবা কথা আপুনি শিকিব পাৰিব। ভাল বেয়া বিভিন্ন ক্ষেত্ৰত তেওঁলোকে শিক্ষা লাভ কৰা দেখা যাব। অকণমান মন মাৰি থকাও দেখা যাব। গতিকে যিমান পাৰে নিজক মনোবল বৃদ্ধি কৰাৰ আপুনি চেষ্টা কৰিব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা খুব শুভ ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আজি দিনটোত ক'ৰবাত ধাৰ্মিক অনুষ্ঠান প্ৰতিষ্ঠানত আপোনাৰ অংশগ্ৰহণৰ সম্ভাৱনাও দেখা যাব। আজি যদি বিবাহিত ব্যক্তি তেতিয়াহ'লে আপোনাৰ দিনটো খুব হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে অৱশ্যে অতিবাহিত হ'ব প্ৰিয়জনৰ বাবে। এওঁলোকে কাম বনবোৰ সৰলতাৰে কৰা দেখা যাব। যিকোনো কাম কৰিব বিচাৰিলে এওঁলোকৰ সেই কাম বনবোৰত সৰলতাৰে আগবাঢ়িব। ব্যৱসায়ৰ বাবে হয়তো আপুনি যাত্ৰা কৰিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে। আজি কিন্তু এওঁলোকৰ সৰু কথাই মতভেদো আনিব পাৰে। গতিকে যিমান পাৰে কাজিয়াৰ পৰা আপুনি দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ উদ্বিগ্নতা কিছু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। গতিকে মনত যদি এওঁলোকৰ খঙো আহে সেই খংবোৰো এওঁলোকে নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব। আজি প্ৰিয়জনৰ পৰা আপুনি পৰ্যাপ্ত অৱশ্যে সহায়ো লাভ কৰিব সন্ধিয়াৰ ভাগত। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত উচ্চ চিন্তা আহিব। ভৱিষ্যতে কি কৰিব কি নকৰিব বিশেষকৈ উচ্চ চিন্তাধাৰাৰ আজি মনত আগমন হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব আজি ক্ৰীম বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি যিমান নিজৰ আত্মবিশ্বাস বঢ়াব সিমানেই আপোনাৰ দিনটো সকাৰাত্মক হৈ পৰিব। আজি অৱশ্যে আপোনাৰ মনৰ পৰা ভয় আৰু শংকা ভাৱবোৰ নোহোৱা হ'ব। কিন্তু মাজে সময়ে ধনৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। কিছু সময়ত এওঁলোকৰ খৰচ হয়তো ভবাতকৈ অকণমান বাঢ়িব পাৰে। আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই পাৰ হ'ব। মাজে সময়ে এওঁলোকৰ ধৈৰ্যও কম হোৱা দেখা যাব। বিশেষকৈ শিশুৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ ধৈৰ্য কিছু কমিব পাৰে। আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সম্বন্ধত কিছু মধুৰতা আহিব। আজি ঘৰৰ সদস্যসকলে আপোনাক সন্ধিয়াৰ সময়ত ভাল খবৰ দিব পাৰে। লগতে পুৰস্কাৰ নতুবা প্ৰশংসা আজি ক'ৰবাৰ পৰা লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাক আজি প্ৰশংসা কৰা দেখা যাব। স্বাস্থ্যত অকণমান সন্ধিয়াৰ সময়খিনি আপুনি যত্ন ৰখাটো ভাল হ'ব। বাকী বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰ। আজি কৰ্মৰ পৰা অকণমান বিৰতি আপুনি লৈ হয়তো ক'ৰবাত ফুৰিব যাব, চিনেমা চাব যাব নতুবা অন্য মনোৰঞ্জন ক্ষেত্ৰত সময় পাৰ কৰিব যাব ইচ্ছা যাব পাৰে। গতিকে কামৰ পৰা অকণমান বিৰতি ল'ব বিচৰা এই কন্যা ৰাশিৰ ব্যক্তিসকলক আজি দেখা যাব। বিদ্যাত মাজে সময়ে পঢ়াত মন বহিব, মাজে সময়ে পঢ়িব হয়তো একেবাৰে ইচ্ছা কমিব পাৰে। গতিকে মধ্যমভাৱে পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায়ত বিশেষ লাভালাভৰ যোগ দেখা পোৱা গৈছে। গতিকে যদি ব্যৱসায় কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত আপোনাৰ আজি দিনটো অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। কিন্তু মনৰ পৰা আপোনাৰ নকাৰাত্মক চিন্তাবোৰ যিমান দূৰ কৰিব সিমানেই আপোনাৰ দিনটো পজিটিভ হৈ উঠা দেখা যাব। কিন্তু সৰু সুৰা নকাৰাত্মক চিন্তা আজি মনত চলি থকাও দেখা যাব। আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই পাৰ কৰিব লাগিব। অৱশ্যে শিশুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি আজি আনন্দদায়কভাৱে পাৰ কৰিব। কিয়নো বিশেষকৈ প্ৰিয়জনৰ পৰা সম্পূৰ্ণ আজি ছাপোৰ্ট লাভ কৰিব। আজি দিনটো ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। সন্ধিয়াৰ ভাগত আপোনাৰ অৱশ্যে আজি মন পচন্দৰ কামত কিছু অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়খিনিত কিবা মন পচন্দৰ কামত এই তুলা ৰাশি ব্যক্তিসকলক ব্যস্ত থকা দেখা পোৱা যাব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে বয়সস্থ ব্যক্তিক কিছু শ্ৰদ্ধা কৰাও দেখা যাব। লগতে আকৰ্ষণীয়তা বাঢ়িব। আপোনাৰ সৌন্দৰ্যত আজি কিছু বৃদ্ধি হ'ব। সৌন্দৰ্য আজি যথেষ্ট পৰিমাণে আপুনি আনক নিজৰ পিনে সৌন্দৰ্যৰ বাবে আকৰ্ষণ কৰিব পাৰিব। লগতে বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ আজি ৰাতিপুৱাৰ ভাগতে অকণমান মন কিছু নবহিব। কিন্তু দিনটো যেনেদৰে আগবাঢ়ি গৈ থাকিব পঢ়া শুনাটো কিছু মন গৈ থকা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা।
বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস আৰু মনোবল যথেষ্ট বাঢ়িব। গতিকে খুব সাহসী হৈ পৰা দেখা যাব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক। আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনা তেনেধৰণৰ ক্ষেত্ৰৰ পৰা দেখা পোৱা গৈছে। যদি আঁতৰত কোনোবা সম্বন্ধীয় ব্যক্তি আছে তেওঁলোকৰ আজি খা খবৰ কিবা আপুনি লাভ কৰিব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি অৱশ্যে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কিবা নহয় কিবা নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। গতিকে নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা আজি প্ৰবল আছে। আজি পুৰুষতকৈ আপুনি স্ত্ৰীৰ পৰা বিশেষ সুবিধা নতুবা লাভালাভ আপোনাৰ হোৱা দেখা যাব। আজি দিনটোত আপোনাৰ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত কিবা কাৰণবশতঃ যাত্ৰা কৰিবলগীয়া হোৱা দেখা যাব। নতুন পৰিকল্পনা কৰাৰ পূৰ্বতে পিতৃ মাতৃৰ উপদেশ লোৱাটো আপোনাৰ বাবে বিশেষ আজি দিনটোত লাভপ্ৰদায়ক হৈ পৰিব। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ আজি নিজৰ অনুভৱ তেওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। বিদ্যাত অকণমান কমকৈ মন বহিব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি দিনটোত স্বাস্থ্যত উন্নতি হ'ব। স্বাস্থ্যত সবলতা প্ৰাপ্তিৰ যোগ যথেষ্ট দেখা পোৱা গৈছে। আজি খেলা ধূলাত অংশগ্ৰহণ কৰাৰ ইচ্ছাও যোৱা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে ব্যৱসায় বাণিজ্যত কোনো সম্বন্ধীয় ব্যক্তিয়ে অকণমান খেলি মেলি কৰিব পাৰে। গতিকে ব্যৱসায়ত সম্বন্ধীয় ব্যক্তিৰ পৰা দূৰত থাকিব। আজি সকলো সমস্যা এওঁলোকৰ দূৰ হ'ব। বিশেষকৈ ঘৰুৱা সমস্যা তেওঁলোকৰ আজি সমাধানৰ পথ বিচাৰি পাব। আজি প্ৰেমত তেওঁলোকক কিছু মতলীয়া হৈ থকাও দেখা যাব। জীৱন সংগীৰ বাবে আপুনি সিমান সময় উলিয়াব নোৱাৰিব, কিয়নো বিভিন্ন ক্ষেত্ৰত আপোনাৰ আজি ব্যস্ততা বাঢ়িব, যাৰ বাবে হয়তো ঘৰত প্ৰিয়জনক সিমান সময় দিব নোৱাৰিব পাৰে। আজি দিনটোত ৰাতিপুৱাৰ ভাগত ক'ৰবাত যদি যাবলগীয়া থাকে অকণমান পলম হোৱা দেখা যাব। হয়তো ৰাতিপুৱা শুই উঠাটো আপোনাৰ অকণমান পলম হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কথা অকণমান বেছিকৈ কোৱা দেখা যাব। কিবা কাৰণবশতঃ আপুনি কথা বেছি ক'বলগীয়া হ'ব পাৰে। লগতে আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ পুৰণা দিনৰ পাবলগীয়া ধন নতুবা পুৰণা দিনত কিবা পাবলগীয়া আপুনি লাভালাভ আজিৰ দিনটোত লাভ কৰা দেখা যাব। সকলোৱে আপোনাৰ কথাবোৰ আজি অৱশ্যে সুন্দৰভাৱে বুজিব চেষ্টা কৰা দেখা যাব। গতিকে আপোনাৰ কথাবোৰত আজি সকলোৱে গুৰুত্ব দিব। সমাজত আপোনাৰ কথাবোৰৰ মূল্য থাকিব। আজিৰ দিনটোত বিশেষ আনৰ কথা এওঁলোকে চিন্তা নকৰি নিজৰ ব্যক্তিগত কামবোৰহে প্ৰথমতে কৰিব বিচৰা দেখা যাব। তাৰপিছতহে এওঁলোকে ৰাজহুৱা কাম নতুবা অন্য ব্যক্তিৰ কাম বনত কিছু গুৰুত্ব দিয়া দেখা যাব। বাকী শিক্ষাৰ বাবে এওঁলোকৰ আজি ৰাতিপুৱাৰ ভাগটোৱে খুব শুভ পঢ়া শুনা কৰাৰ বাবে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি ব্যক্তিসকলৰ হয়তো বিগত দিনৰ কিবা ঘটনাই আপোনাৰ মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি কৰি আছে। গতিকে আজিৰ দিনটোত আপুনি যিমান পাৰে নিজৰ মনোবল বৃদ্ধি কৰক, তেতিয়া আপোনাৰ দিনটো নিশ্চয় সুন্দৰ হৈ পৰিব। খৰচ কিন্তু আপুনি ভবাতকৈ অকণমান বাঢ়িব। হয়তো ক'ৰবাত নহয় ক'ৰবাত আজিৰ দিনটোত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি ক'ৰবাত ধাৰ্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হোৱা দেখা যাব। দিনটো কিন্তু আপোনাৰ বাবে খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। এই ৰাশি ব্যক্তিসকলৰ কামৰ ফলাফলবোৰ আজি সোনকালে লাভ কৰিব। যি কামেই নকৰক কিয় আপোনাৰ সেই কামবোৰ সোনকালে হৈ উঠিব। আৰু জীৱনসংগীয়ে হয়তো ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া থাকে অকণমান পলম হ'ব পাৰে। হয়তো ৰাতিপুৱা আজি শুই উঠাটো আপোনাৰ কিছু পলম হোৱা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি ভাগৰ আৰু দোষবোৰ নোহোৱা হ'ব। গতিকে যদি আপোনাৰ স্বাস্থ্যত দুৰ্বল হৈ আছিল আজি সেই স্বাস্থ্যৰ দুৰ্বলতাবোৰ নোহোৱা হ'ব। আজি নভবা নিচিন্তাকৈ খৰচ কৰাও দেখা যাব। গতিকে খৰচ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো আজি চিন্তা নকৰি খৰচ কৰা দেখা যাব। আজি পৰিয়ালৰ কাৰোবাৰ আপুনি গুৰুত্ব ৰাখিবলগীয়া বিশেষভাৱে হোৱাও দেখা যাব। লগতে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি উত্তম। নতুন প্ৰেমৰ প্ৰস্তাৱ দিলে সেই প্ৰেমৰ আপুনি সফলতা লাভ কৰিব। আজৰি সময়ৰ
আজি সদুপয়োগ হ'ব কিয়নো আজৰি সময়তো এওঁলোকে কৰিব নলগীয়া কাম নকৰি এওঁলোকে কৰিবলগীয়া কামবোৰ কৰা দেখা যাব গতিকে খুব সময়ৰ এওঁলোকে মূল্য বুজি উঠা দেখা যাব বাকী সকলো দিশত শুভভাৱে দিনটো পাৰ হ'ব দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া কুম্ভ ৰাশি ব্যক্তিসকলে আজি নিজৰ বিষয়েহে বেছি চিন্তা কৰা দেখা যাব আনে কি কয় কি নকৰে সেইবোৰ একেবাৰে চিন্তা নকৰি নিজৰ ব্যক্তিগত চিন্তাহে এওঁলোকে বেছিকৈ কৰা দেখা যাব লগতে বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ গতিকে বৰ বিশেষ ধনৰ অভাৱ নহয় আজি সন্ধিয়া ঘৰত কোনো আলহী নতুবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাও দেখা যাব লগতে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিন্তু আপুনি প্ৰিয়জনৰ মতেই চলিবলগীয়া হোৱাও দেখা যাব প্ৰিয়জনে যি কয় আপুনি হয়তো সেই কথা মানি চলিবলগীয়া হ'ব পাৰে আজি কোনোবা ব্যক্তিয়ে বিশেষকৈ ঘৰৰ কোনোবা ব্যক্তিয়ে তেওঁলোকৰ সমস্যা আপোনাৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ হাঁহি ধেমালি আৰু ফূৰ্তিবোৰ বৃদ্ধি পাব জীৱন সংগীয়ে পুৰণা কথাত অকণমান মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে পুৰণা কথাৰ বাবে হয়তো কাজিয়াৰ সূত্ৰপাত লাগিব পাৰে গতিকে যিমান পাৰে পুৰণা কথাবোৰ মনত নানিব আজি আপোনাতকৈ সৰু ব্যক্তিৰ পৰা আপুনি কিবা ভাল উপদেশ লাভ কৰিব গতিকে আপুনি যদি কোনোবা সৰু ব্যক্তি আপোনাক কিবা উপদেশ দিয়ে তেতিয়াহ'লে সেইবোৰ মানি চলিলে বিশেষ লাভালাভৰ পৰিমাণ আজি বৃদ্ধি দেখা পোৱা গৈছে ইয়াৰ উপৰিও আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান এক্টিভ হৈ থকাৰ চেষ্টা কৰক কিয়নো কিবা ভাল সুবিধা ক'ৰবাত দিনটোৰ ভিতৰত লাভ কৰিব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ হয়তো বিগত দিনকেইটাত অকণমান মনত বিভিন্ন ধৰণৰ চিন্তা চলি আছিল আজি কিন্তু সেই চিন্তাবোৰ আপোনাৰ কিছু নোহোৱা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত ভাবি থকা মতেই লাভালাভ হ'ব গতিকে যদি ব্যৱসায় কৰি আছে সেই ক্ষেত্ৰত আপোনাৰ লাভ হ'ব নতুন কথা জনাৰ আজি সুবিধা আপুনি লাভ কৰিব লগতে এই ৰাশিৰ ব্যক্তিসকলৰ গোপনীয় কোনো কথা হয়তো আনে জানিব ইচ্ছা কৰিব পাৰে গতিকে যিমান পাৰে নিজৰ গোপনীয় কথাবোৰ আজি কাকো নক'ব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱতে অৱশ্যে অতিবাহিত হ'ব আজি কাম বন কৰিলে অকণমান ভাগৰ অনুভৱ হ'ব পাৰে সৰু সুৰা কামেও আপোনাৰ আজি ভাগৰ বৃদ্ধি কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে ভৱিষ্যতৰ এওঁলোকে পৰিকল্পনাবোৰ খুব আজি সুন্দৰভাৱে কৰা দেখা যাব ভৱিষ্যতে কি কৰিব ক'ত যাব কি নকৰিব এনেধৰণৰ আজি চিন্তা চৰ্চা মনত চলা দেখা যাব আজি অৱশ্যে বাহিৰত ঘূৰিব ফুৰিব ইচ্ছা বিশেষকৈ এওঁলোকৰ বৃদ্ধি পাব আজি এওঁলোকৰ দায়িত্ব কিছু বাঢ়িব গতিকে আপুনি ঘৰৰ হওক নতুবা ব্যক্তিগত আজি দায়িত্ব অকণমান ল'ব লাগিব আজি ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰাও ভাল হ'ব কিয়নো লেনদেন কৰিলে হয়তো কিবা ভুল আপোনাৰ দ্বাৰা হ'ব পাৰে গতিকে সতৰ্ক থাকিলে নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব আজি একেটা কামে আপুনি এবাৰতকৈ দুবাৰ তিনিবাৰো হয়তো কৰিবলগীয়া হ'ব পাৰে বাকী সকলো দিশত শুভ বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে আজি খুব সুন্দৰ দেখা গৈছে লগতে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব বিশেষকৈ আজিৰ বাবে বগা ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ